নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটি কুৱেশ্যন হৈছে কোন চনত অ মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ জাতীয় সংগীত হিচাপে গ্ৰহণ কৰিছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1927 চনত। মনত ৰাখিব অ মোৰ আপোনাৰ দেশ গীতটি আনুষ্ঠানিকভাৱে 1927 চনত গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কাৰ নিৰ্দেশনাত বৃন্দাবনীয় বস্ত্ৰখন অসমীয়া শিপিনীসকলে বৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ শংকৰদেৱ। মনত ৰাখিব শংকৰদেৱৰ নিৰ্দেশনাত বৃন্দাবনীয় বস্ত্ৰখন অসমৰ শিপিনীসকলে বৈছিল। নেক্সট কুৱেশ্যনটিত আছে মোৱামৰীয়া বিদ্ৰোহ কাৰ ৰাজত্ব কালত আৰম্ভ হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি লক্ষী সিংহ। মনত ৰাখিব মোৱামৰীয়া বিদ্ৰোহ লক্ষী সিংহৰ ৰাজত্ব কালত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিব সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটিত আছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি কোকৰাঝাৰ জিলাত। মনত ৰাখিব চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোকৰাঝাৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। মনত ৰাখিব অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান দেওহাঁহৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যনটিত আছে পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি মৰিগাঁও জিলাত। মনত ৰাখিব পবিতৰা অভয়াৰণ্যখন মৰিগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ নগাঁও জিলাত। মনত ৰাখিব লাওখোৱা অভয়াৰণ্য অসমৰ নগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে পথৰুৱা ঘাটৰ বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1994 চনত। মনত ৰাখিব পথৰুৱা ঘাটৰ বিদ্ৰোহ 1994 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে কছাৰীসকলৰ শেষ ৰজা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ গোবিন্দ চন্দ্ৰ। মনত ৰাখিব কছাৰীসকলৰ শেষ ৰজা আছিল গোবিন্দ চন্দ্ৰ। নেক্সট কুৱেশ্যনটিত আছে শৰাইঘাটৰ দল কাৰ দিনত হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি চক্ৰধ্বজ সিংহ। মনত ৰাখিব শৰাইঘাটৰ ৰথ চক্ৰধ্বজ সিংহৰ দিনত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মহাৰাজ নৰনাৰায়ণৰ আচল নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মল্লদেৱ। মনত ৰাখিব মহাৰাজ নৰনাৰায়ণৰ আচল নাম হৈছে মল্লদেৱ। নেক্সট কুৱেশ্যনটিত আছে আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ চুকাফা। মনত ৰাখিব আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম হৈছে চুকাফা। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন হেম সৰস্বতীৰ ৰচনা কৰা গ্ৰন্থ?
অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ প্ৰহ্লাদ চৰিত্ৰ মনত ৰাখিব প্ৰহ্লাদ চৰিত্ৰখন হেমচন্দ্ৰ সৰস্বতীয়ে ৰচনা কৰিছিল কোৱেশ্যনটিৰ আছে কোনখন গল্প সংকলনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি শৃংখল মনত ৰাখিব শৃংখল নামৰ গল্প সংকলনখনৰ বাবে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোন চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1998 চনত মনত ৰাখিব 1998 চনত ভৱেন্দ্ৰনাথ শইকীয়াই শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যনটিত আছে ভৱেন্দ্ৰনাথ শইকীয়াই কোন চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 2001 চনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়াক ভাৰত চৰকাৰে 2001 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল নেক্সট কুৱেশ্যনটিত আছে সৌৰভ কুমাৰ চলিহাই ৰচনা কৰা প্ৰথম চুটি গল্প সংকলনখনৰ নাম কি অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ অশান্ত ইলেক্ট্ৰন মনত ৰাখিব সৌৰভ কুমাৰ চলিহাই ৰচনা কৰা প্ৰথম চুটি গল্প সংকলনখন হৈছে অশান্ত ইলেক্ট্ৰন নেক্সট কুৱেশ্যনটিত আছে সৌৰভ কুমাৰ চলিহাৰ শেষৰ গল্প পুথিখনৰ নাম কি অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মৰুদ্যান মনত ৰাখিব সৌৰভ কুমাৰ চলিহাৰ শেষৰ গল্প পুথিখনৰ নাম হৈছে মৰুদ্যান নেক্সট কুৱেশ্যনটিত আছে ভৱেন্দ্ৰনাথ শইকীয়াই কোন যুগৰ গল্পকাৰ আছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ৰামধেনু যুগৰ মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়া ৰামধেনু যুগৰ গল্পকাৰ আছিল নেক্সট কুৱেশ্যনটিত আছে অসমীয়া চুটি গল্পৰ কেতিয়া আৱিৰ্ভাৱ হৈছিল অপশ্যন এটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি জোনাকী যুগত মনত ৰাখিব অসমীয়া চুটি গল্প জোনাকী যুগত আৱিৰ্ভাৱ হৈছিল এইখিনিতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব